প্রলয়
ধরিলা কুণ্ডলগিরি প্রভুপিস্ত ভাগে এরাম দীপ যজ্ঞ বরা হস রূপ ভোলা তুমি আলিলায় দন্তরকে উধারিলা ভূমি তোমাক করিলা যুদ্ধ হিরণ্যাক্ষ অপরাধে দৈত্য কমারিলা দান্তে আদি দৈত্য হিরণ্য কপিপু বলিয়া অনরসিংহ রূপে হিয়া বিদারি পড়িলানি ভয় পাইলাম তিলকে উল্লভ অভক্ত প্রহ্লাদ প্রভু করিলা বামুন স্বরূপে বাক্য পালি ইন্দ্র কথা বিলাস শুনে বলি তরুই কয় আক্রমিলা সরল গতি অতজু পাজু ডকে গঙ্গা ভয়লায় পতি কৃষ্ণ শঙ্কর গুরু হরি রাম Pahamno modulnya aku pahamno modul buka kulir dharma harinama jana papira nindato nidibakano akulir dharma harinama jana papira nindato এরাম করিলা বুকে বেদান্ত রমর্ম পুনা পরিচিত কলির ধর্ম কলিকি শ্রেষ্ঠ সারি যুগ মাঝে কহংকে কলিক জ্ঞানী আমার পাখন্ড মণ্ডলত আজি সুন্দরভাবে কলিযুগত কি চাৰিটা যুগ পাৰ কৰি আমি জ্ঞানী সমাজে কলিক নামে যে আমি ধৰ্ম পাৰ বুলি মানি লৈছো এই কথাখিনি আজি পৰিচিতৰ আগত কৈ আছিলে আৰু কলি যে শ্ৰেষ্ঠ চাৰি যুগৰ মাজে অসমকে কলিব জ্ঞানী সমাজে
গতিকে কলিৰ শ্ৰেষ্ঠ চাৰিটা যুগ আছে সত্য তেতা দাপৰ আৰু কলি গতিকে এই চাৰিটা যুগৰ মাজে আমি সকলোৱে প্ৰশংসা কৰিছো কলিত জ্ঞানী সমাজ সকলে কাৰণ আমাৰ শ্ৰেষ্ঠ ধৰ্ম আছে কলি যুগত নাম বিনে কলি যুগত বেলেগ অন্য একো নাই ইয়াৰ পিছত কি কয় অপয়াকে নিজে কলিত পূৰ্ণ কলিৰ গুণা যেন মহাগুণ কলিয়া কলিত কীট নয়াতি পাৱে বৈকুণ্ঠ চৌতি গতিকে কলিত পুণ্যবান লোকসকলে মানে কৰিব কাৰণে পাইছে আৰু মহাগুণ নামবিলাক ল'ব কাৰণে পাইছে কলিয়া কলিত কীট নয়াতি পাৱে বৈকুণ্ঠ চৌতি জাতি আৰু এই কলি কীৰ্তনে যে ভাৰ সেইটো কাৰণে বৈকুণ্ঠপুৰত 34টা জাতি লগ লাগি পেলাই একেলগে হৰিনাম লৈ আছে সত্যকে কলি ধ্যান সমাধি এটাতো সমস্ত জগতে আনাধি দাপৰে পুহে নানা ভক্তি ভাবে কলিত কীৰ্তনে সি কেৱল ধ্যান আছে ধ্যান আৰু সমাধি তেতা যুগত আহি গৈছে যজ্ঞ কৰিবৰ কাৰণে আৰু দাপৰ যুগত পূজা পাতল ভক্তিভাৱে কৰিছিলে শেষত আমাক কলিত কীৰ্তনেহে গতি পায় বুলি আমাক কীৰ্তনভাগে সিদ্ধান্ত দিলে এলাম সত্য যুগে যতই আছিল পানী কলিত জন্মিব বোলে কৈ খানি হৰি নাম ঘোষি কলি যুগত নিশ্চয় হইবে লোক সত্য যুগত যিমানবিলাক জীৱবাণী আছিলে কলিত আকৌ সেই জীৱবাণীবিলাক আকৌ ইয়াত জন্ম লোৱা বুলি কৈছে হৰিনাম ঘোষি কলিৰ যুগত নিশ্চয় ৰূপে লোকভকত আৰু হৰিনাম ঘোষিবলৈ লৈ পেলাই কলি যুগত নিশ্চয় ভকতসকলে তৰণ পাব বুলি কৈছে দুখৰ নিধি কলি মজুৰি পাপি আছে মহাগুণয়াত তথাপি কেৱলে কীৰ্তনে সংসাৰ নতনি বন্ধ সিদ্ধি হৈ আপুনি যদি কলিযুগত মহাপাপীসকলে যদি বহুত দুখ কৰিছিলে আছে মহাগুণ আছে তথাপিতো ইয়াত নামৰ এনেকুৱা মহাগুণ আছে সেই পাপীজন বা দুখীজনে ঈশ্বৰ নামটো ল'লে সেই পাপৰ পৰা মোচন হৈ গৈছে কেৱলে কীৰ্তনে সংসাৰৰ তৰি বন্ধ সিদ্ধি হৈ আপুনি হৰি কেৱল মাত্ৰ আমি কীৰ্তন কৰি সংসাৰখন আমি কৰিব পৰা সুবিধাটো আছে আৰু যিবিলাক আমাৰ সংসাৰ বন্ধনৰ মাজত আছো এইবিলাক আমি বান্ধোন ছিগি পেলাই কেৱল আমি হৰিনামৰ মুক্ত হ'ব পাৰিম গতিকে আমি সকামৰ পৰা নিষ্কামলৈ আমাক গতি কৰিব প্ৰয়োজন এই ধন কলিত কীৰ্তনে হৈ ভকত আত পৰে লাভ নাই আমাৰ ভুলে চিতনে দাথাৰি একাদশ স্কন্ধে চোৱা গতিকে কলিযুগত ভকতসকলে ঈশ্বৰ নাম কীৰ্তনে কৰি আছে আঁতৰ পৰা লাভ নাই লোকত বাকী বেলেগ কামত আপুনি নিষ্ঠাৰ নাপাব আমাৰ বোলে চিত্ত নেদা ঠাই আমাৰ নিচিনা লোকজনক যদি ভগৱানৰ যদি চিত্ত
থাকে এই কথাখিনি আমাক একাদশ স্কন্ধত সুন্দৰভাৱে ভাগৱতত বিস্তৃত হৈ আছে আমাক তালৈ পঠিয়াই দিছে তাত আমাক চালি যাই চাব দিছে এম কলিত লোকয়াতি পাপমতি নকাধে আন ধৰ্ময়া ৰোগতি ৰাম নাম যিটো সততে গাৱে অহেকে হাততে মুকুতি পায় এতিয়া মই কৈছে কোনো ক'বলৈ মাতিসকল কলিত লোকসকল বহুত পাপী বহুত পাপী কলিত যুগত লোকসকল আৰু এই পাপমতি নভালে আনৰ ধৰ্মে আৰু গতি কিন্তু বেলেগ আৰু বেলেগ ধৰ্ম নাই কেৱল লোকতৰণৰ বাবে আমি কেৱল নাম ধৰ্মকে আমি ল'ব লাগিব তাৰপিছত কৈছে ৰাম নাম যিটো সততে গাৱে সেইকে হাততে মুকুতি পায় আৰু শত শুদ্ধমতী কৃষ্ণ ভগৱতী পাদেৱ পদ্মে নিষ্ঠাৰ যাৰ গতিকে শুদ্ধ সৎমত পবিত্ৰ মনে যদি আমি অন্তৰ্নিহিত হিচাপে যদি আমি ৰাম নামটো লওঁ বা সৎভাৱে যদি লওঁ তেনেহ'লে আমি হাততে মুকুতি পাম বুলি ভাই নিয়মভাৱে দেখুৱাই দিলে গৰমটো বেছি যে আমাৰ গোহাঁইজনে বৰ সুন্দৰ কথা এটা সুধিছে যে কলিযুগনো কেতিয়াবা আৰম্ভ দাপৰ আদ্যত কলিৰ জন্ম হৈছিল আৰু এই কলিকালটো 5 লাখ কিমান বছৰ আয়ু কলিবিলাক পাইছ কিবা এটা নিৰ্ণয় দিছে 5 লাখ কিমান হাজাৰ এনেকুৱা এটা নিৰ্ণয় দিয়া পাইছোঁ অভিষেকত হৈছে যদি কিবা লাভৰ ভিতৰত আছে গতিকে কলিযুগত আমাৰ শংকৰদেৱ গুৰুজনে বা মাধৱদেৱ গুৰুজনে আমাক সুন্দৰভাৱে আমাক বৰ সুবিধা কৰি দিলে কেৱল আমি হৰিনাম লৈ ধুনীয়াকৈ কৰিব পাৰোঁ আগৰ যুগকেইটা কিন্তু বৰ কষ্ট পোৱা আছিল সত্য যুগত বনত হওক বা অৰণ্য মাজতে হওক ধ্যান কৰিব লগা হৈছিলে যোগ সাধন কৰিব লগা হৈছিলে তাৰপিছত দাপৰ যুগত কেৱল মানে যজ্ঞবিলাক হৈছিলে যজ্ঞ আহুতি দিছিলে দেৱতাসকলক আহুতি দিছিলে ঈশ্বৰক আহুতি দিছিলে তেনেকুৱা যজ্ঞ সাধন কৰি কৰি ঈশ্বৰক লাভ কৰিছিলে তাৰপিছত সত্য তেতা যুগত ৰামচন্দ্ৰ আকৌ জন্ম হৈছে ঈশ্বৰ এটা অৱতাৰ নতুন হিচাপে ৰামচন্দ্ৰ হিচাপে ঈশ্বৰৰ প্ৰভাৱ পৰি গ'ল তাৰপিছতে কলি আইনত মানে কি আকৌ আমাৰ দৈৱকী বসুদেৱৰ ঘৰত এই কৃষ্ণ জন্ম হৈছে সেয়া হৈছে আমাৰ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ বুলি কৈছে মানে কি নন্দ যশোদাৰ ঘৰলৈ প্ৰৱেশ কৰালে কৰোৱাৰ পিছত জন্মৰ পৰা একচুৱেলি মৃত্যু বৈকুণ্ঠ পায়লৈ তেওঁ সম্পূৰ্ণভাৱে আমাক বিস্তৃতভাৱে দেখুৱাই আহিছে তাৰপিছত এতিয়া আহি গ'ল মানে কি কলিযুগত কেৱল আমি হৰিনাম লৈ পেলাই ফুৰিব পাৰোঁ সেইকাৰণে আমাক শাস্ত্ৰত কৈছে হৰিনামে সদাঘন পাঠেকৰ ভালঘন খনবেতনে দহিবৰে চন্ত হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ গতিকে হৰিনাম এনেকুৱা এনেকুৱা ভয়ংকৰ জুই যিকুৱা জুয়ে নেকি আমাৰ যিবিলাক পাপ জাবৰবিলাক আছে এইবিলাক সম্পূৰ্ণ নিকা কৰি দিব আপুনি যিমান দুখতে নাথাকক আপুনি ঈশ্বৰৰ নাম নাথাকে যদি অন্তৰৰ পৰা যদি গায় সমস্ত দুখবিলাক নাইকিয়া হৈ যায় দিনটোত আপুনি যিমান টেনশ্যনতে নাথাকক পুৱা সময়ত যদি এটা ঘাঁহ মাতি পেলাই যদি আপুনি নিদ্ৰা যাব পাৰে তেনেহ'লে আপোনাৰ কাম আছে কথাটো গম পাইছেনে গতিকে এইবিলাক আমি সেইকাৰণে গুৰু সৈতে আছে জগতৰ ঈশ্বৰ গুৰু কৰ্মবিলাক আমি সমস্তখিনি কৰিব নোৱাৰিলে যিখিনি পাওঁ কৰি যাব লাগে নোৱাৰাটো নাই পাৰাটো পাৰা বাৰু আমি নহ'লে শাস্ত্ৰলৈ আগবঢ়ো
এরাম দুষ্ট শিশু যদি হরি কুমরে তথাপিও তাৰ পাত কহৰে অনিচ্ছাটো যেন অগণি ফুলে বিষ্ণু ধৰ্মোত্তৰ আগমে আপোনাৰ চিত্তটো যদি দুষ্ট বৃত্তি হৈ আছে তথাপিতো যদি হৰিনাম স্মৰণ কৰিছে তথাপিতো সেই পাপৰ পৰা আপুনি সাৰিব বুলি কৈছে অনিচ্ছাটো যেন অগণি ফুলে বিষ্ণুৰ ধৰ্মোত্তৰ আগমে ফুলে যেনেকৈ আপোনাৰ অনিচ্ছাটো অগ্নি আপুনি নকৰে যে জুই কয় মই নুপুৰো বুলি যিমান আপুনি জাপি থাকিব সিমান আপোনাৰ পুৰাই হয়নে বাৰু গতিকে অগ্নি কয়নো নকয় মই নাখাওঁ বুলি ক'লে খাই থাকিব ঠিক তেনেকৈ হৰিনামটো সেই জুই কোৱাৰ লগত আমাক তুলনা কৰি দেখুৱালে যে বিষ্ণু ধৰ্মোত্তৰৰ যিবিলাক আগমক লোকসকলে বুলিছিলে এতিয়াও আমি যদি কৰোঁ বিষ্ণু নাম যদি লওঁ বা কৃষ্ণ নাম যদি লওঁ হৰিনাম যদি লওঁ তেনেহ'লে আমাক যিবিলাক আমাৰ পাপ আছে সেইবিলাক আমাৰ নিৰ্মূল হ'ব বুলি পেলাই ক'লে এৰাম ঘোৰ সংসাৰৰ মুখ্য ঔষধি হেন হৰিনাম এৰি বিবুধি লোভিলে মুকুতি কোন উপায় মিছাত পণ্ডিত পুৰে এই ঘোৰ সংসাৰখনৰ মুখ্য ঔষধি হিচাপে আমাক কি কৈছে হৰিনামটো বুলি কৈছে আৰু যেতিয়া আপোনাৰ কুবুদ্ধি যদি লাগে তেতিয়াহ'লে আপুনি নৰপদাননা ভুগিব লাগিব লোভিৰে মুক্তি কোনো উপায় মিছাত পণ্ডিত ফুৰে ঘূৰাই আৰু আমি মুক্তি বাঞ্ছা কৰিবৰ কাৰণে আমি এনে পণ্ডিত চলাই আছোঁ দেখুৱাই পেলাই ঈশ্বৰৰ নাম লৈ থকা দেখুৱাই আছোঁ যদি অন্তৰৰ পৰা যদি নলয় তেনেহ'লে আপোনাৰ কাম নহয় অন্তৰ চিখন যদি আপুনি পবিত্ৰ কৰি ল'ব পাৰে তেনেহ'লে আপোনাৰ ঈশ্বৰ মানে তাত ফল থাকিব সেইটো কাৰণে আমি কায় বাক্য মন এই বস্তুকেইটা আমি এক কৰিব লাগিব কায় মানে হৈছে দেহ প্ৰথমতে আমি দেহটো আমি মানে সংশোধন কৰিব লাগিব তাৰপিছত ভাগ ভাগ মানে হৈছে আমি অথব বৰ্ম বুলি কয় আমি যিবিলাক এতিয়া কীৰ্তন কৰি আছোঁ যিবিলাক আমি মান মাতি আছোঁ সেইটোৱে হৈছে অথব বেদ গতিকে এই বেদখন আমি মুখখন থাকিম বুলি যিটো কথা ক'লে নহ'ব হয়নে নহয় আমি ঈশ্বৰৰ নাম ল'ব কাৰণে যত্ন কৰিব লাগিব ডাঙৰজনক শ্ৰদ্ধা সন্মান কৰিব লাগিব সৰুজনক মৰম চেনেহ কৰিব লাগিব তেতিয়াহে আমাৰ শুদ্ধ হ'ব তাৰপিছত মনটো হৈছে মানে কি মনে বজা মনে ৰজা মনে বজা মনে চাই হাত খাইছে গতিকে মনটোৱে 5টা গমেন্দ্ৰিয় আৰু 5টা জ্ঞানেন্দ্ৰিয় এই 10 ইন্দ্ৰিয়ক মনে মানে পৰিচালনা কৰে মনটোৱে মানে গোটেই ইন্দ্ৰিয়বিলাক মানে পৰিচালনা কৰি থাকে মনে মানে প্ৰথমতে বিবেকত দিব বিবেকৰ পৰা চিত্ত দিয়ে ঠিক তেনেকুৱাকৈ আমাৰ আহি যায় প্ৰথমতে আমাৰ মাইণ্ডত মানে বস্তুটো আহি যায় প্ৰথম বস্তুটো হৈছে আমাৰ মাথাটো গতিকে আমি মাথাৰ পৰা ভগৱন্তৰ চৰণ কমললৈ 12টা স্কন্ধ আমাক ভাগৱতে দেখুৱাই থৈ দিছে তাই যেনিবা আমাৰ ইয়াত চতুৰ্বিংশতি অৱতাৰত 10টা অৱতাৰৰ কথা আমাৰ ইয়াত বৰ্ণনা কৰিছে এনে 24টা অৱতাৰ ভগৱন্তই মানে মূৰ্ত ধাৰণ কৰিছে গতিকে কীৰ্তনত আমাৰ থুলমূলকৈ থৈ গৈছে আৰু আজি পাখণ্ড মৰ্দম যে পাখণ্ড মানে কি আমাৰ মন পাখণ্ডই কেনেকুৱা পাপ কৰ্মবিলাক মানে কৰিছে আৰু তাৰ তৰণৰ উপায়বিলাকনো কেনেকুৱা সেইখিনি আমাক ইয়াত বিস্তৃতভাৱে দেখুৱাই গৈছে বাৰু যাই হওক আমি আগুৱাই যাম বৰ সুন্দৰ কথা এটা কৈছে মনটো আমি কেনেকৈ লাগা কৰিব মনটো হৈছে এনেকুৱা এটা বস্তু ই বায়ুতকৈ বেগী মন বুলি কৈছে বায়ুতকৈ বেগী মন বুলি কৈছে গতিকে এই মনটো আপুনি এতিয়া যদি মন কৰি দিয়ে মই শ্বিলঙৰ অঞ্চলত চাহ একাপ খাম আপোনাৰ মনটো অলৰেডি তালৈ ঘূৰে কথাটো গম পাইছেনে গতিকে
মনটো যেতিয়া আমাৰ চঞ্চলতা হৈ থাকে তেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক মানে পৰিচালনা কৰিবৰ কাৰণে মনে অকণমান বেয়া পায়। কথাটো কৈছেনে? মনটো যেতিয়া স্থিৰ হৈ পেলাই যদি আপুনি কৰ্মবিলাক কৰিব আপোনাক সকলোবিলাক শক্তি চিন্তা নাই। প্ৰক্ৰিয়াটো আছে, সেইটো প্ৰক্ৰিয়াটোৱে হৈছে আপোনাৰ গুৰুৱে দিয়া যিখিনি কৰ্ম, নিত্য নৈমিত্তিক কৰ্ম। নিত্য নৈমিত্তিক কৰ্ম আপুনি যেতিয়া সদায় আপুনি কৰি থাকিব তেতিয়া আপোনাৰ ঈশ্বৰৰ ভকতিটো আপোনাৰ দিনে দিনে আগুৱাই গৈ থাকিব। দিনে দিনে আগুৱাই গৈ থকাৰ লগে লগে আপুনি তাৰ সময়ত মুখ্য স্থান এটা হ'ব। কথাটো কৈছে মনৰ ব্যায়ামটো মানে আপুনি এই ধ্যান ধাৰণা এইবিলাক ধ্যান ধাৰণা সত্যটো কেনেকৈ মানে জীয়াই ৰাখিব পাৰি, সত্যটোৱেতো ঈশ্বৰ। গতিকে আমি সত্য পবিত্ৰতা হিচাপে যদি আমি কৰ্মবিলাক কৰোঁ বা চিন্তনবিলাক যদি কৰোঁ তেনেহ'লে শুদ্ধ হ'ব বুলি কৈছে আকাশে নহয় জানো? বাৰু কি হৈছে ইয়াৰ পিছত আমি আগুৱাব। এয়া হৰি নামে নামে নিশ্চয় মোৰ জীৱন নাৰদে কলিৰ কালে পৰ নাই 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 গতি হৰি নামে নামে নিশ্চয় বুলি কৈছে। মোৰ জীৱন নাৰদে কয়, কৃষ্ণই কৈছে মোৰ গীতাৰ্থবিলাক নাৰদে প্ৰতিটো মুহূৰ্ততে মোক কয় কলিৰ কালে আৰু আতপৰ। গতিকে সেই তুলনামূলক হিচাপে কলিৰ যুগত বেলেগ আৰু পথ নাই, নাই 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 গতি লোকৰ। আমাৰ জীৱবিলাকৰ ভিতৰত নৰ হৈছে শ্ৰেষ্ঠ আৰু নৰই ঈশ্বৰৰ নাম ল'ব পৰা সম্ভাৱনাটো আছে, বাকী জীৱ জন্তুবিলাকৰ নাই। গতিকে আমি শ্ৰেষ্ঠ ধৰ্মটো পালন কৰাৰ মূল কাৰণটো হৈছে আমি ঈশ্বৰৰ নাম ল'ব লাগিব। ঈশ্বৰৰ নাম যদি আপুনি দিনটোৰ ভিতৰত এবাৰ লোৱা নাই আপোনাৰ অনেক পাপ জন্ম হয় আৰু সেই পাপবিলাকে কি কৈছে তাৰ লগত বাঢ়ি বাঢ়ি গৈ আছে, পাৰ্চেণ্টেজটো আপোনাৰ তাৰমানে বাঢ়ি বাঢ়ি গৈ আছে। কথাটো গম পাইছেনে? গতিকে আপুনি ঈশ্বৰৰ কৰ্মৰ প্ৰতি যদি আপুনি ৰতি থাকে, গৃহস্থী ধৰ্ম সমান আন ধৰ্ম নাই, নিয়মে সংযমে থাকিব পাৰে। খাওঁতে বহোঁতে উঠোঁতে বহোঁতে কাহে হাতীয়ে এশটিয়ে বাইকখন চলাওঁতেও আপুনি প্ৰতিটো মুহূৰ্ততে যদি আপুনি ঈশ্বৰৰ চিন্তন কৰি যদি কৰ্মটো কৰে, আমাৰ যেনিবা গুৰুৱে দিয়া কৰ্ম কিছুমান আছে, ভক্তি চিঙি বা চিঙা মন্ত্ৰ আছে, তাৰপিছত সূৰ্য প্ৰণাম কৰা মন্ত্ৰ আছে, শুই উঠিবলৈ আমি উঠিবলৈ সমস্তবিলাক আছে। সকলোবিলাকে এই নিয়মবিলাকক কিছু লোকে ধৰক মানি থাকিবৰ কাৰণে বেয়া পায় আৰু যিবিলাকৰ ধৰক সমস্তবিলাক মুখস্থ হৈছে তেওঁলোকে সেই বাক্যটো এইটো এনেকুৱা বুলি ক'লে তেওঁলোকে আহিয়ে যায়, গোটেইটো মানি থকাৰ কোনো অৰ্থ নাই। কাৰণ সেই বস্তুটোলৈ ধ্যান ধাৰণাটো যেতিয়া গ'ল যোৱাৰ লগে লগে আপুনি মানায়। কথাটো গম পাইছেনে? এজন ল'ৰাই বাপেকক মাৰিব নালাগে, যদি কঠোৰ মুখে যদি বাক্য কয় মাৰা নিচিনাই নহয় জানো? যদি আপুনি অন্তত যদি আঘাত পোৱাকৈ যদি পুত্ৰই যদি কয় তেনেহ'লে সেইটো মাৰাই হ'ব। দেখুৱাই পেলাই আপোনাক এচাই দিয়া কথাটো নালাগে, কিন্তু কথাই আপোনাক মাৰিব। গতিকে কওঁতে মাতোতে অকণমান চাই চিতি পেলাই সদায় কৰ্মবিলাক কৰিব লাগে। সেইটো এৰা নাৰদে তিলত তিনি কত নমানিবে আকৌ কোনো পা নাৰদৰ বাণী শিলাৰ ৰেখা বিহত নাৰদী বিচাৰি আৰু নাৰদে এই তিনিটা মানে যুগৰ যিবিলাক জ্ঞানযুক্ত মহিমা সেই কথাবিলাক ক'লে। নবাদিভে আৰু কোনোনো নপা নাৰদ বাণী শিলৰ ৰেখা আৰু নাৰদে যিবিলাক বাণী প্ৰকাশ কৰি গৈছে সেইটো মানে কি শিলৰ ৰেখা হৈছে। আমি এতিয়া নাৰদ বুলি ক'লে এজন দুষ্ট ভক্তিহে জানো ব্যক্তি বা লোক আমি তেনেকুৱা এটা বুজো, কিন্তু নাৰদৰ খুব
সুন্দৰ বুলি পেলাই এই নাৰৰ বেয়া চৰিত্ৰ এনেকুৱা এটা ভাৱ আনে সেইটো তাৰমানে কি কাৰো বাক্য তাৰমানে তেওঁ ৰখি নাথাকে সকলোকে শুদ্ধ কথাকৈ কৈ যায় গতিকে নাৰদৰ কথাবিলাক শিলৰ ৰেখা আৰু তেওঁ সেইটো কাৰণে ঈশ্বৰৰ নাম প্ৰতিটো মুহূৰ্ততে লৈ যাব তাৰ ভিতৰতো নাৰদৰ মানে গুৰ হওক বা বাহাদুৰি আহে এবাৰ মানে কোন ভগৱন্তৰ জ্বৰ উঠিছিলে নাৰদৰ মানে বাহাদুৰি তেনেকুৱা কোনো চাবৰ কাৰণে কোন ভগৱন্তক ক'লে বহুত জ্বৰ উঠিছে তোমাৰ যদি পদত তোলা অকণমান মোৰ শিৰত দিয়া তেনেহ'লে মোৰ জ্বৰ ভাল হৈ যাব তেনেকৈ বুলি কোৱাৰ পিছত কিন্তু এটা কথা কৈছে তুমি দিবাহে দিবা কিন্তু তুমি 7 জনৰ তুমি লগত থাকিব নাৰটো বহুত খিয়াল ঘপককৈ এনেকৈ চিন্তা কৰিলে নাই চিন্তা কৰিলে কৰিবলৈ ভাবিলে মই ঈশ্বৰজনক বাচাম শুদ্ধ কথা কিন্তু মই যদি 7 দিন লগত যদি কৈ থাকিব লগা হয় তেনেহ'লে মই কেনেকৈ কৈছে প্ৰভু মই নোৱাৰিম কথাটো গম পাইছেনে তেতিয়া ক'লে নাৰদে ক'লে বেলেগ যদি প্ৰভু আৰু বেলেগ উপায় আছে কওক সেইটোকে কৰিব তেতিয়া কৈছে এটাই উপায় আছে ব্ৰজবাসী গোপীসকলে মোক খুব ভাল এই গোপীসকলৰ যদি পদৰ ধূলি অকণমান যদি মোক শিৰত দিয়াহি মোৰ মানে আপোনাৰ বুলি জ্বৰ ভাল হ'ব কথাটো গম পাইছেনে আগতে অলপ ক'ভিড নাছিলে নহয় কোনোবা ক'ভিড-19 দিব পৰা নাছিলে তেতিয়া আছিলে মানে এইবিলাক ভকতৰ চব নাৰদৰ মানে বাহন আছে ঢেঁকীটোতে নাৰদ উঠি পেলাই একদম মানে ব্ৰজবাসী গোপীসকলৰ ওচৰত ওলোৱাৰ লগে লগে আমাৰ যেনেকৈ ধৰক এয়া আমাক গোটবিলাক থাকে নহয় আত্মসহায়ক গোটবিলাক ঠিক তেনেকৈ গোপীসকলৰ মেইন গোপী এজনী থাকে সেই গোপীজনীৰ ওচৰত নাৰদে গৈ পেলাই গোটেই বিদনতাটো ক'লে যে এনেকৈ তেনেকৈ প্ৰভু ভগৱন্তৰ কেৱল উঠিব কৰিব নোৱাৰা হৈ আছে আপোনালোকৰ চৰণৰ বুলি যদি অকণমান শিৰত দিও হ'ব তেতিয়াহ'লে প্ৰভু ভগৱান পাতিব কিন্তু এটা কথা কৈ বুজিছে আপোনালোকে যদি তেনেকুৱা কৰে 7 দিন 9 কৰি দিব তেতিয়া মোৰ মানে সভাপতিজনীয়ে ক'লে কৈছে আমি লাগে 7 দিন 9 কৰি থাকিম তথাপিও আমি প্ৰভু ভগৱন্তক বচাম কথাটো গম পাইছেনে তাৰপিছত তেনেকৈ কৰিবলৈ মানে নাৰদে ৰাম নামখন পাই দিছে পাই দিয়াৰ পিছত ধুনীয়াকৈ পদৰ ধূলি ইমানকণমান হ'ল আৰু ধুনীয়াকৈ বান্ধি লৈ ঢেঁকীটো লৈ আকৌ তেওঁ ওচৰত পালে কোৱাৰ লগে লগে কি কৰিলে প্ৰভু ভগৱন্তৰতো সকলো অন্তৰ্যামী তেওঁ সকলোবিলাক গমেই পাইছে তেওঁ পৰীক্ষাৰ কাৰণে এইটো কৰিছে তাৰপিছত কৈছে তুমি পদৰ ধূলিখিনি এইখিনিতে পেলাই দিয়া আৰু তুমি যে মোক সত্যনিষ্ঠতাৰে যে তুমি কৰ্মবিলাক কৰা নাই ইয়াৰে প্ৰমাণ আজি তুমি মৰিবা বুলি ক'লে বা নৰকত উঠি থাকিবা বুলি ক'লে মোক তুমি নবচাবা কিন্তু চোৱা গোপীসকলে জাৰি পাই সকলোৱে পদৰ ধূলি দি দিলে তেওঁলোকে তাত দিয়াৰ লগে লগে মোৰ ইয়াত জ্বৰ ভালেই হ'ল গতিকে তুমি সদায় ঢেঁকীটোতে উঠি মোৰ নাম লৈ আছা শুদ্ধ কিন্তু আজিয়ে তোমাক প্ৰমাণ কৰোঁ তোমাৰ যে এটা গৌৰৱ হ'ল গতিকে গৌৰৱ মানে গৌৰৱ অহংকাৰ যিসকল থাকিব সেইসকলক ঈশ্বৰ মানে হেৰি নকৰে গ্ৰহণ কৰি নলয় গৌৰৱ আৰু অহংকাৰী আপুনি গৌৰৱ আমাৰ বিভিন্ন ধৰণৰ গৌৰৱ থাকে যেনে ধৰক ৰূপ গৌৰৱ ধন গৌৰৱ বল গৌৰৱ বিদ্যা গৌৰৱ এনেকুৱা বিভিন্ন ধৰণৰ গৌৰৱবিলাক আছে ৰূপ গৌৰৱ আপুনি নিজকে এটা ভাল বুলি ভাবি থাকে যদি সেইটো এটা ৰূপ গৌৰৱ কোনোবা এজনী ছোৱালীয়ে যদি মোতকৈ ৰূপৱতী কোনো নাই এনেকুৱা চিন্তন কৰিবলৈ যদি সেই গৌৰৱত থাকে কেতিয়াবা সংগতি ঘটি যায় গতিকে এই ৰূপ গৌৰৱটো আমাক কৰিব ধন থাকিল বুলি পেলাই আপুনি নীতি লোকসকলক আপুনি সহায়টো কৰাই নাই আপুনি কোনোবাকে বেয়াহে প্ৰথমতে কৰি গতিকে আপুনি ধন থাকিলে কাম কৰিব নোৱাৰে গতিকে সেই ধনেও কাম নিদিয়ে বিদ্যা গৌৰৱ আপুনি যেনিবা MSc পাছ কৰিলে নিজৰ পিতৃ মাতৃক যদি আপুনি শ্ৰদ্ধা কৰিব নাজানে ভক্তি কৰিব যদি নাজানে সৰু সাহস যদি বোৱাৰী যদি ইমান দিব নোৱাৰে তেনেহ'লে এইটো ভক্তি কৰিব হয় গতিকে এইবিলাক আমি নিয়ম নীতিবিলাক পালন কৰি যদি চলোঁ সংসাৰখন আমি ন্যায়কৈ পালন কৰিবলৈ কৈছে আৰু ইয়াত নাৰদত যিখিনি বাণী ক'লে এইখিনি শিলৰ ৰেখা বুলি ক'লে আৰু এইখিনিকে যদি আপোনালোকে বিস্তৃতভাৱে যদি চাব বিচাৰে নাৰদী পুৰাণ এখন আছে তাত আপোনালোকে বিচাৰি চাব হয়
হয় যুগলৰ যিটো ঠিকে আছে এইটো মানে কি যুগলৰ এইটো কৈছে মানে আপুনি এৰাম সমস্ত লোকৰ ধৰ্ম কৰেৰি বিষ্ণুৰ নামক হত তেৰণি সিজনে যি গতি লভিবে সুখে সকলো ধৰ্মীকে নপাবে দুখে সকলোবিলাক বিধানটো বাদ দি পেলাই যদি বিষ্ণু নামকে আপুনি সকলোতে যদি লৈ থাকে সেইজনে কি কৈছে নদীৰে সুখে সুখে শান্তিয়ে সকলো ধৰ্মবিলাক নাপাইবে দুখে সকলো ধৰ্ম আচৰণ কৰিব পাৰিব আৰু কোনো দুখ ক্লেশত তেওঁ নাথাকে এৰাম জানিয়া হৰি কত তেস্বৰ খনেকো নপাহৰি বাহানৰ যত মহাপুণ্য মহাপাতক ই গুৰু কিংকৰ জানা আপুনি জানি বুজি পেলাই যদি হৰিনামটো সদায় যদি স্মৰণ কৰে সদায়কো নপাহৰিবা নৰ এনেকুৱা ভুল কৰ্মবিলাকত আপুনি কেতিয়াও যাব নোৱাৰে যত মহাপুণ্য মহাপাতক যিমান মহাপাপ পুণ্যবিলাকো আছিল বা মহাপাপীবিলাকো আছিল এই দুইটাই বহু কিংকৰ হিচাপে আমাক চলাই আছে প্ৰত্যেকৰ জীৱবিলাকৰ ঘটে ঘটে তেওঁ চৈতন্য ৰূপে মানে থিতাপি লাগি আছে এৰাম তথাপি যদি চিতনে গাথাৰি পদ্ম পুৰাণত চোৱা বিচাৰি বৃহৎ সহস্ৰ নাম প্ৰয়াসে নপাইলে আমাক নিন্দিবা পাছে তথাপিতো যদি আপুনি চিত্ৰত যদি ঠাই নিদিয়া তেনেহ'লে পদ্ম পুৰাণত সুন্দৰভাৱে বিস্তৃত হৈ আছে তাত আপোনালোকে বিচাৰি ল'ব বৃহত্তৰ সহস্ৰ নামৰ আছে নাপাইবে আমাক নিদিবা আছে আৰু এই বৃহৎ সহস্ৰ নামবিলাক কীৰ্তনতে আছে আপোনালোকে যদি নিন্দা কৰা তেনেহ'লে আপোনালোকে পিছত নাপাব অলপমান এইখিনি শেষ কৰিব পালে এৰাম কৰিলা সুখে পৰমাৰ সবানী মহাভাগৱত শাস্ত্ৰ প্ৰণামী এদিবা কীৰ্তন দুষ্টৰ ৰঘুলে পবিত্ৰ কৰা হৰি হৰি বোলে কৃষ্ণ ভংকৰ হৰি Gracias.
জীৱন বাবে এটা সহযোগিতা কৰা হৈছে ইয়াতে